আগে বৰ্তমান এতিয়া হোটেল ৰুমৰ পৰা ওলালোঁ। আজি আৰম্ভণি হ'ল 2 নম্বৰ দিনৰ। আজি আমি টাউন অভিমুখে যাম। তো এতিয়া আমি হোটেল ৰুমৰ পৰা ওলালোঁ। আপোনালোকে যদি ইয়াতে আহে, কালডেন হোমষ্টে বুলি আছে, টাউন ভিতৰতে আছে। আপোনালোকে যদি আহে ইয়াতে থাকিব পাৰিব। খানা গোটেইখিনি মানে ৰেচপন্সটো বহুত ভাল। তো এতিয়া টাউন অভিমুখে ওলাম। গেলপটা ফাৰ্ষ্ট চেলাপাছ যাম, যশৱন্তগড় ফাৰ্ষ্ট যাম দিৰাং মনেষ্ট্ৰী, তাৰপিছত চেলাপাছ যাম, চেলাপাছ হৈ টাৱাং যাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আজি দিনটো আৰম্ভণি আজি এনেকুৱা ধৰণে হ'ল। আমি খোৱা লোৱা কৰিলোঁ, এতিয়া আমি ওলাই যাই আছোঁ। তো গাইজ বৰ্তমান চেলাটপ আৰু ইয়াৰ পৰা 15 কিলোমিটাৰ আছে। যাওঁতে আমি চেলাটপ হৈ যাম, আহোঁতে আমি চেলাটানে লৈ আহিম। তো আৰু ইয়াৰ পৰা চেলাপাছৰ পৰা লগোৱা 80 কিলোমিটাৰমান আছে টাৱাং, মানে মেইন টাৱাং চিটি। তো লাহেধিৰে যাই আছোঁ। এতিয়া 1:30 বাজিছে। চেলাপাছত যাই ৰখিম, আপোনালোকো দেখাম। মানে এইখিনি বহুত ষ্টিপ আছিল কাৰণে ভিডিঅ' বনোৱা নাই। তো এটা ভিউ পইণ্ট পালোঁ, সেইকাৰণে ৰখিলোঁ। আপোনালোকে নিজে চাই লওক ভিউ পইণ্টটো কিমান ধুনীয়া হয়। আৰু এইটো কিবা আৰ্মি ৰেজিমেণ্ট নেকি। তো চেলুট কৰিব লাগিব। ইমান হাই এল্টিটিউডত ডিউটি কৰি থকা ইমান সহজ নহয়। আমি আহোঁতে বহুতকেইখন আৰ্মি ট্ৰাকো দেখা পালোঁ। আৰু মানে ছাৰবিলাকে বহুতেই ৰেচপেক্ট কৰে, যোনে নহওক। সেইকাৰণে অলৱেজ ৰেচপেক্ট ইণ্ডিয়ান আৰ্মি। তেওঁলোকে ইমান আল্টিমেট হাইটত ডিউটি কৰে। তো আমি ইয়াৰ পৰা কি বুলি কয় চেলাপাছ পাৰ হৈ যশৱন্তগড় যিটো ৱাৰ মেম'ৰিয়েল আছে তাতেও সোমাম একবাৰ। তো এইটো ইমৰান ফিলিংছ কেনেকুৱা? তো এই ভিউটো দেখা পাই মানে ৰখি গ'লোঁ, নহ'লেতো যাই মানে গৈয়ে আছিলোঁ, ৰখাই নাছিলোঁ। সেইকাৰণে ভিডিঅ' বনোৱা নাই। এইটো ভিউ মানে আল্টিমেট ভিউ আৰু মানে এনেকুৱা দৃশ্য আমাৰ ক'ব গ'লে নৰ্থ ইষ্ট ইণ্ডিয়াত মানে বাকী সিহঁতকৈ নৰ্থ ইষ্টত মানে বহুত মানুহে গমেই নাপায় যে নৰ্থ ইষ্টখনো যে ইমান চাব লগা ঠাই আৰু ইমান ধুনীয়া ঠাই। তো আপোনালোকে যদি অৰুণাচল প্ৰদেশ হওক, মেঘালয় হওক, আহি পোৱা নাই, এবাৰ হ'লেও আহিব। বহুত ধুনীয়া ধুনীয়া ঠাই। তো গাইজ বৰ্তমান এতিয়া আহি পালোঁ চেলাপাছ। তো বহুতে ঠাণ্ডা আৰু বৰষুণ দি আছে। মই ৰেইনকোট চেইনকোট লগাই লৈছোঁ একদম। তো এতিয়া ইয়াৰ পৰা টাৱাং আছে ক'ৰবাত 75 কিলোমিটাৰমান। তো চেলাপাছত চাহ খাওঁ। আজি এটা বহুত ডাঙৰ ড্ৰিম কমপ্লিট হৈছে। মোটামুটি যেতিয়াৰ পৰা বাইক চলাই আছোঁ বা আজি ৰাইড কৰি আছোঁ, তো তেতিয়াৰ পৰা এটা সপোন আছিল। প্ৰথম সপোনটো আছিল লাডাখ যোৱা নিজৰ বাইক লৈ, আৰু ছেকেণ্ড আছিল টাৱাঙৰ চেলাপাছ হওক, বুমলা পাছ হওক কৰা। তো আজি তাৰে এটা চেলাপাছ আহিলোঁ, 13,700 ফিট। তো বহুতে মানে এটা ড্ৰিম কমপ্লিট হোৱা যেন লাগিছে। তো আপোনালোকে যদি আহি পোৱা নাই, আহিব। এটা এক্সট্ৰা লেভেল এডভেঞ্চাৰ পাব। আৰু নিজৰ বাইক লৈ যদি আহে তেতিয়াতো আৰু ক'বই নালাগে। তো বহুতে আজি মানে হেপ্পী হৈ আছোঁ। তো এতিয়া বৰ্তমান মই চেলাপাছতে আছোঁ। এতিয়া লগৰকেইটা অলপ চাহ খাব গৈছে। তো মই তালৈকে যাওঁ, আপোনালোকক ভাল ভিডিঅ' দেখাব চেষ্টা কৰিম। সম্পূৰ্ণ ধৰণৰ চিনেমেটিক মই ৰিল চিল আপলোড দি থাকোঁ ইনষ্টাগ্ৰামত। মোৰ ইনষ্টাগ্ৰাম পেজটো ডিছক্ৰিপশ্যন থাকিব, আপোনালোকে যাই পেলাই ফ'ল' কৰি ল'ব। তো আপোনালোকে এতিয়া চাহ খাওঁ অলপ। তো টাৱাঙত আপোনালোকক সম্পূৰ্ণ এইটো মই ভিউটো দি আছোঁ চেলাপাছত। তো চেলা লেকো আছে চাগে আগত। তো বহুতে ভাল লাগিছে নিজৰ বাইক লৈ এইটো ৰাইড কমপ্লিট। এইটো হৈছে এই দুখন বাইক, এইখন মোৰ বাইক, এইটো হৈছে কি বুলি কয় চেলাপাছ গেট। এইটো হৈছে আপোনাৰ লেখা আছে 13,000 ফুট ওখত আছে। তো এইটোৱে আৰু নিজৰ বাইক লৈ ফাইনেলি কমপ্লিট কৰিলোঁ এইখন লৈ। মজা ফিলিংছ। তো ভাল লাগিল বহুত। তো এতিয়া বৰষুণ দি আছে, মোবাইলটো ভিজি যাব। তো এতিয়া চাহ খাই আহোঁ।
তো গাইজ বৰ্তমান এতিয়া নিজৰা এটা আহি পালোঁ নিজৰাটো আপোনালোকক মই ভিডিঅ' দেখাই আছোঁ এইটো হ'ল নিজৰা আৰু এতিয়া মানে বৰষুণ বহুত সেইকাৰণে মোবাইলটো ওলাব পৰা নাই তো আৰু ইয়াৰ পৰা যশৱন্তগড় আছে আপোনাৰ 7 কিলোমিটাৰ আৰু টাৱাং আছে 62 কিলোমিটাৰ তো সেইকাৰণে বৰষুণৰ কাৰণে মানে ব্লগ কৰিব পৰা নাই তো সেইকাৰণে তাড়াতাড়ি যশৱন্তগড়লৈকে যাই থাকোঁ তাতে যে আপোনালোকক ভালকৈ দেখাম যশৱন্তগড় যিটো মেমৰিয়েল আছে তো এটা আব্দুল সব বৰষুণত মানে একদম ভৰি চৰি জোতা চোতা চব ভিজি গৈছে বৰষুণত অৱস্থা একদম বেয়া কিবাকৈ ৰেইনকোট কেইটা বাচি আছে আমাৰ তো মানে এৰে বৰষুণটো মানে একদম ৰিক্স নাই আৰু বহুত ঠাণ্ডা তো সেইকাৰণে ওলাওঁ ইয়াৰ পৰা তাড়াতাড়ি আজি যেতিয়াৰ পৰা বাইক চলাই আছোঁ তেতিয়াৰ পৰা ইচ্ছা আছিল টাৱাং আহিম তো আজি বৰ্তমান চালাপাছ হৈ পেলাই এতিয়া টাৱাং যাই আছোঁ আপোনালোকে ভিউটো চাওক একবাৰ দেখো একবাৰ ভিউটো চাওক इससे बढ़िया और क्या चीज़ है ইয়াতকৈ সুন্দৰ আৰু একোৱেই নাই ক'বৰ কাৰণে ভাষাই নাই তো মানে একদম ড্ৰিম এটা আছিল চলাৰ পাছত নিজৰ বাইক লৈ মানে যাম মানে একদম বহুত ভাল লাগি আছে তো এতিয়া টাৱাঙত যাই আছোঁ বেছি কথা ক'ব নোৱাৰোঁ এল্টিটিউড কাৰণে তো যোনে যোনে আহি পোৱা নাই একবাৰ হ'লে আহি চাব ক'ব গ'লে নৰ্থ ইষ্টত মানে এনেকুৱা যে প্লেচ আছে বহুতে গম নাপায় তো আমাৰ অসমৰ পৰা আহিছোঁ তো এনেকুৱা প্লেচ বহুত ভাল লাগিছে এনেকুৱা প্লেচ ক'ব গ'লে হিমাচলত এনেকুৱা ঠাই তাতকৈ চাগে বেছি সুন্দৰ ঠাই আপোনালোকে জাষ্ট ভিজিট কৰিব এইখিনিয়ে আৰু তো বৰ্তমান এতিয়া আহি তাৰ পৰা যশৱন্তগড় মেমৰিয়েলৰ পৰা আহি পেলাই এইখিনি পালোঁ সেইখিনি প্লেচটোৰ নাম নাজানো বাৰু কিন্তু ইয়াৰ পৰা আৰু টাৱাং কত 45 মান আছে 45-50 মান আছে তো ইয়াতে ভিউ পইণ্ট এটা দেখিছিলোঁ সেইকাৰণে অলপ টাইম ৰখিলোঁ আৰু মানে বৰষুণ দিয়াৰ পৰা নন ষ্টপ ভিজি আছোঁ ৰেইনকোট আছে তথাপিও মানে পানী ভিতৰত গৈছে বেগ চেগত সোমাইছে তো অলপ টাইম ৰখি দিছোঁ অলপ মানে চাৰ্টখিনি শুকাওঁ তো আপোনালোকে ভিডিঅ'বোৰ কেনেকুৱা হৈছে ক'ব ইয়াৰ আগতো এটা মই ইয়াৰ আগৰ ব্লগটো চাব যদি চোৱা নাই তো সেয়াই আৰু প্লেচবোৰ তো ইমৰান এইটো দেৱজিৎ আপোনালোকক মই ভিউটো দেখাই আছোঁ মজা ভিউ আৰু বৰ্তমান টাৱাং 10,000 এল্টিটিউডত আছে চাগে 10,000 নে 11,000 কিবা এটা হয় আৰু এইটো আৰু ভিউ তো ৰাতি 8টা মোটামুটি এতিয়া 8টা 8:30 মান বাজিল তো আহি পালোঁ আমি টাৱাং হোটেল ৰুম চেকিং কৰিলোঁ এতিয়া খোৱাৰ কাৰণে আহিছোঁ তো আজি সোনকালে শুই যাওঁ কালি বুমলা পৰা যাবলৈ যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিব তো কালি লগ পাই আছোঁ।